17 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ কেমেষ্ট্ৰিৰ পৰীক্ষাত তোমালোকৰ কোনখিনি কুৱেশ্যন পেপাৰ আহিব এইটো ভিডিঅ' মাধ্যমে দেখাই দিম। তোমালোকে ভালদৰে গোটেই কুৱেশ্যন পেপাৰখন চাই লোৱা। তোমালোকে এইটো ভিডিঅ'ত লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই কুৱেশ্যন পেপাৰখন পায় আৰু সকলোৱে 80+ টাৰ্গেট লয়। আৰু তোমালোকে সকলোৱে 80+ টাৰ্গেট ল'বই লাগিব। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তোমালোকে এটাই ৰিকুৱেষ্ট কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। তাত আমি চিক্ৰেটলি কিছুমান কুৱেশ্যন আনচাৰ আলোচনা কৰোঁ। ডেছক্ৰিপশ্যনতে লিংক আছে। তো এতিয়া আৰম্ভ কৰিছোঁ। লেটছ গো। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন তোমালোকৰ 2 নম্বৰ কুৱেশ্যন কেতিয়াবা মই ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, এইকেইটা 2 মাৰ্কছৰ আহিব। লাষ্টত মই MCQ তোমালোকক দিম 1 নম্বৰ কুৱেশ্যন এটা। তো প্ৰথমতে তোমালোকে চোৱা 2 নম্বৰ কুৱেশ্যনটো। মোৰ কথাকেইটা তোমালোকে শুনি ল'বা, কিয়নো ইয়াত যিখিনি কুৱেশ্যন পেপাৰ আছে, এই কুৱেশ্যন পেপাৰখন যিখিনি আখৰ আছে, আখৰখিনি তোমালোকে কিছুমানে ধৰিব নোৱাৰিব পৰা, কোৱালিটি ইমান ভাল নাহে। সেইকাৰণে মোৰ কথাকেইটা তোমালোকে শুনি যাবা। আৰু ইংলিছ মিডিয়ামসকলে কোনো প্ৰব্লেম নাই, ইংলিছত আখৰখিনি ধুনীয়াকৈ ক্লিয়াৰলি আছে। মই অসমীয়াত তোমালোক কৈ দিছোঁ। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা যিকোনো 10টা। এ আছে ছ'ডিয়াম পৰমাণু যোজক ইলেক্ট্ৰনটোৰ বাবে কোৱাণ্টাম সংখ্যা 4টা নিৰ্ণয় কৰা। ঠিক আছে, পৰীক্ষাত এইটো 2 নম্বৰ তোমালোকে পাই যাবা কৰিলে। বি নম্বৰ আহিলে যে 1.6 গ্ৰাম মিথেনৰ সম্পূৰ্ণ দহনৰ ফলত উৎপন্ন হোৱা পানীৰ পৰিমাণ গ্ৰামত নিৰ্ণয় কৰা। তাৰপিছত চি নম্বৰ আছে যে এটা অনাতাঁৰ কেন্দ্ৰই 100.8 MHz কম্পনাংকত ইয়াৰ অনুষ্ঠান পৰিৱেশন কৰে। ফেৰক যন্ত্ৰই নিৰ্গত কৰা বিদ্যুৎ চুম্বকীয় বিকিৰণৰ তৰংগ দৈৰ্ঘ্য মিটাৰত গণনা কৰা। ABC তোমালোকে ভালদৰে গোটেই কুৱেশ্যনকেইটা চাই লোৱা। ইংলিছ মিডিয়ামসকলে চাই ল'বা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে তোমালোকৰ ডি নম্বৰ কুৱেশ্যনটো, সাধাৰণতে মৌলবোৰৰ ইলেক্ট্ৰন গ্ৰহণ এনথালপি বৰ্গ এটাত ওপৰৰ পৰা তললৈ কম ঋণাত্মক হয়, কিন্তু এফৰ ইলেক্ট্ৰন গ্ৰহণ এনথালপি তাৰ তলৰ মৌলকতকৈ কম ঋণাত্মক কিয় ব্যাখ্যা কৰা। তোমালোকে কুৱেশ্যনটা ভালদৰে লিখি ল'বা। ঠিক আছে, ভালদৰে তোমালোকে লিখি ল'বা আৰু তোমালোকে কোৱালিটিটো পূৰা বঢ়াই ল'বা। ই নম্বৰ আহিলে লেচাইনৰ পৰীক্ষাৰ সহায়ত জৈৱ যৌগ এটা চিএলৰ অভীক্ষণৰ লগত জড়িত ৰাসায়নিক ক্ৰিয়াসমূহ লিখা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে এফ নম্বৰ কুৱেশ্যনটো, ভেণ্ডাৰ ৱালছৰ ধ্ৰুৱক এ আৰু বিৰ বৈশিষ্ট্যসমূহ কি কি? যি আহিলে তাপগতি বিজ্ঞানৰ প্ৰথম সূত্ৰটো লিখা আৰু ব্যাখ্যা কৰা। এইচ আহিলে 0.05 এমনিয়াৰ দ্ৰব্যৰ pHৰ নিৰ্ণয় কৰা। pHৰ মান তোমালোকে নিৰ্ণয় কৰিব লাগিব, এই 0.05 এমনিয়াৰ। আই নম্বৰ কুৱেশ্যনটো আহিলে যে তোমালোকৰ অসমজস বিক্ৰিয়া কি এটা উদাহৰণ দিয়া। 6 নম্বৰ কুৱেশ্যনটো আহিলে তলত দিয়াবোৰৰ ভিতৰত সংযোজী আৰু ধাতৱ হাইড্ৰক্সাইডবোৰ বাছি উলিওৱা। LiH NH3 TiH17 H2O। ঠিক আছে, এইকেইটা তোমালোকে নিৰ্ণয় কৰিব লাগিব, বাছি উলিয়াব লাগিব। তাৰ পাছৰ কুৱেশ্যনটো আহিলে কে নম্বৰ কুৱেশ্যনটো, ক্ষাৰ ধাতুসমূহ তৰল এমনিয়াত দ্ৰৱীভূত কৰিলে গাঢ় নীলা বৰণৰ দ্ৰৱ উৎপন্ন হয়, কিয় ব্যাখ্যা কৰা। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে চাই ল'বা। এল নম্বৰ কুৱেশ্যনটো আহিলে লিথিয়াম আৰু মেগনেছিয়ামৰ ধৰ্মবোৰ কিয় একেধৰণৰ হয়, এইটো ব্যাখ্যা কৰিব লাগিব তোমালোকে। এম নম্বৰ কুৱেশ্যনটো চাবা, চিলিকনসমূহত পুনৰাবৃত্তি ঘটা গোটটো কি? চিলিকনসমূহৰ এটা ব্যৱহাৰ উল্লেখ কৰা। মই তোমালোকে স্পীড কৈছোঁ কাৰণে মোৰ কিছুমান প্ৰনাউন্সিয়েশ্যন ভুল হ'ব, যিহেতু মই কম সময়ত তোমালোকে গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চাইছোঁ, সেইকাৰণে তোমালোকক অলপ স্পীড কৈছোঁ। এইটো মোৰ ভুল হৈ গ'ল, তোমালোকে ক্ষমা কৰি ল'বা। এন নম্বৰ কুৱেশ্যনটো আহিলে গৰম, শুকান আৰু ফৰকাল জলবায়ুত ধ্ৰুপদী কুঁৱলীৰ সৃষ্টি হয়। উক্তিটো শুদ্ধ নে ভুল তোমালোকে লিখিব লাগিব। তাৰপিছতে কৈছে যে ধ্ৰুপদী ধুঁৱলীত থকা উপাদানবোৰ কি কি? ঠিক আছে, উপাদানবোৰ তোমালোকে কি কি উলিয়াব লাগিব। তোমালোকে ইংলিছ মিডিয়ামসকলে ইংলিছ আখৰখিনি চাই ল'বা। নেক্সট কুৱেশ্যনটোলৈ মন কৰিবা। 7 নম্বৰ পেজটোত নেক্সট কুৱেশ্যনটো আহিলে 3x9 অৰ্থাৎ 3 নম্বৰীয়া কুৱেশ্যন তোমালোকে চাবা। এতিয়া 3 নম্বৰীয়া কুৱেশ্যন। এই নম্বৰ কুৱেশ্যনটো আহিলে এটা যৌগত 52.14% কাৰ্বন, 13.13% হাইড্ৰজেন আৰু 34.73% অক্সিজেন আছে। ইয়াৰ এটা আণৱিক ভৰ হ'ল 46.068 গ্ৰাম। যৌগটো আণৱিক সংকেত নিৰ্ণয় কৰিব লাগিব। ঠিক আছে, এইটো নিৰ্ণয় কৰিব লাগিব। তোমালোকে পৰীক্ষাত 3 নম্বৰ এইটো আহিব। 3 নম্বৰ তোমালোকে ধুনীয়াকৈ গোটাকৈ লিখি দিলে পাই যাবা। তাৰপাছতে বি নম্বৰ কুৱেশ্যনটো আহিলে সাধাৰণতে মৌলবোৰৰ আয়নীকৰণৰ বিভৱ IE বুলি কোৱা হয়। ইয়াক পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে বাঢ়ি যায়, কিন্তু দ্বিতীয় পৰ্যায়ৰ মৌলবোৰৰ আয়নীকৰণ বিভৱৰ প্ৰকৃত ক্ৰমটো হ'ল Li <B BE O N F NE। কিয় ব্যাখ্যা কৰা। 1 নম্বৰ আছে তোমালোকৰ BE বিতকৈ অধিক
তাৰপিছত 2 নম্বৰ আছে O I E N আৰু Fতকৈ কম তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে চাবা প্ৰথম চি নম্বৰ কুৱেশ্যনটো আহিলে 8 নম্বৰ পেজটোৰ কেন্দ্ৰীয় পৰমাণুৰ সংকৰণ অৱস্থা উল্লেখ কৰি ClF3 অণুৰ আটাইতকৈ সুস্থিৰ গঠনটো অংকন কৰা তাৰপিছতে ডি আহিলে 30 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত 1 বাৰ চাপত থকা 500 লিটাৰ গেছ এটা 200 লিটাৰতকৈ সংকোচন কৰা হ'ল গেছটোৰ ওপৰত প্ৰয়োগ কৰা চাপ কিমান আৰু এইটো নিৰ্ণয় কৰিব লাগিব 3 নম্বৰ কুৱেশ্যন চাবা এইকেইটা পেজৰ তোমালোকৰ কুৱেশ্যনটা ক্লিয়াৰকৈ দেখিবলৈ পোৱা গৈছে তোমালোকে কোৱালিটিটো বঢ়াই ল'বা এফলৈকে তোমালোকে চাই লোৱা কোৱালিটি ধুনীয়া আছে সেইকাৰণে মই কৈ দিয়া নাই 9 নম্বৰ পেজটোত চাবা ধুনীয়াকৈ কোৱালিটিটা তোমালোকে দেখিছা কোৱালিটিটো ধুনীয়াকৈ তোমালোকে চাই ল'বা লাহে লাহে তোমালোকক দেখাই দিছোঁ ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো ৰখাই ল'বা যি কোৱা তোমালোকৰ সুবিধা হতে তোমালোকে চাই ল'বা এইটো জে নম্বৰ কুৱেশ্যন চাবা সাংশ্লেষিক গেছ যাক কোৱা হয় সিনগেছ কি সাংশ্লেষিক গেছ প্ৰস্তুতিৰ এটা পদ্ধতি উল্লেখ কৰা তোমালোকে এইটো কুৱেশ্যন কৰিব লাগিব ঠিক আছে শৰ্ট কুৱেশ্যনটা তোমালোকে চাই লোৱা ধুনীয়াকৈ চাই লোৱা গোটেই শৰ্ট কুৱেশ্যন এটা দেখাই দিছোঁ এটা কুৱেশ্যন শৰ্ট কুৱেশ্যনটা গোটেইটা ক্লিয়াৰ কৰি লোৱা শৰ্ট কুৱেশ্যনটা তোমালোকে অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন যিহেতু শৰ্ট কুৱেশ্যনটা তোমালোকে ডাইৰেক্ট 1 নম্বৰ ধুনীয়াকৈ ডাইৰেক্ট কাটি পাই যাবা ধুনীয়াকৈ তোমালোকে গোটেইটা চাই লোৱা লাষ্টত এইকেইটা আছে কে আৰু এলটো আছে H3BO3ৰ ক্ষাৰকীয়তা কিমান আৰু তলৰ কোনটো এটা পেৰক্সাইড CO2 KO2 Na2O2 Li2O ঠিক আছে এইটো কনচেপ্ট ক্লিয়াৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰোঁ গোটেইখিনি কুৱেশ্যন ধুনীয়াকৈ তোমালোকে লিখি লৈছা তোমালোকে ভালদৰে এক্সামটো দিবা আৰু কেমেষ্ট্ৰি এক্সামত সকলোৱে 80+ টাৰ্গেট ল'ব লাগিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ